যেহেতু ঠাণ্ডা পৰি আছে পৰ্বতঝৰা অঞ্চলৰ চুকে কোণে আৰু পৰ্বতঝৰা অঞ্চলৰ ৰাইজ বিশেষকৈ দুখীয়া ৰাইজ পৰ্বতঝৰা অঞ্চলত ৰাস্তা ঘাটেকে আদি কৰি বিভিন্ন সমস্যা আছে। পৰ্বতঝৰা অঞ্চলত বিশেষকৈ আপোনালোকৰ দুখীয়া মানুহৰ দুখীয়া ৰাইজক যিমানখিনি সহায় আৰু সহযোগিতা কৰিব পৰা যায় সেইখিনি চেষ্টা কৰি আছোঁ। মই ABMC কৰিছিলোঁ। পৰ্বতঝৰা অঞ্চলৰ প্ৰতিখন ঘৰৰ মানুহে সৰু ল'ৰাকে আদি কৰি বৃদ্ধালৈকে মোক চিনি পায়। সেই হেতুকে মই পৰ্বতঝৰা অঞ্চলৰ পৰ্বতঝৰা বিধানসভা সমষ্টিৰ প্ৰতিজন মানুহকে মই চিনি পাওঁ আৰু মোকো চিনি পায়। তো মই জানো যে কোন গাঁৱত কিমানখিনি দুখীয়া মানুহ আছে, কোন কিমান আছে। সেই ক্ষেত্ৰত মই ভাবিলোঁ যে দুখীয়া ৰাইজক যদি কিবা এটা সহায় কৰিব পৰা যায়, সেইকাৰণে মই গাঁৱে গাঁৱে গৈ দুখীয়া ৰাইজক মোৰ সাধ্যমতে মই কম্বল বিতৰণ কৰি আছোঁ। প্ৰতিখন গাঁৱতে মই কম্বল বিতৰণ কৰি আছোঁ। ৰাইজে খুব ভাল পাইছে, মোক সঁহাৰি দিছে। মোক একো নালাগে, মই ৰাইজৰ পৰা দুৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। তো ইয়াত ক'বলৈ গ'লে আপোনালোকে যিহেতু কুৱেশ্যনটো কৰিছে যে আপুনি কংগ্ৰেছ দলৰ পৰা ইলেকশ্যনত উঠিব নেকি। চাওক, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এটা খলকনি উঠিছে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কয় আৰু কি নকয় সেনেকুৱা এটা পৰিৱেশ হৈছে। গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হ'ল, তাৰ পিছৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যদি মিয়া কৈছে, কালি আৰু বেলেগ কথা কৈছে। তেওঁ ইয়াৰ বাহিৰে আৰু তেওঁ ডেভেলপমেণ্টৰ কথা ক'বৰ সাহস নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডেভেলপমেণ্টৰ কথা কোৱাৰ সাহস নাই। তেওঁ সাহস হেৰুৱাই পেলাইছে। তেওঁ গৌৰৱ গগৈ ভয় কৰিছে। তেওঁ জাতিগত ৰাজনীতি কৰিবলৈ বিচাৰিছে। তেওঁ হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। আমাৰ লগত বিভিন্ন জাতি জনগোষ্ঠী কংগ্ৰেছ দলৰ আছে, কংগ্ৰেছক সমৰ্থন কৰে। এইবাৰ বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ উজনি অসমৰ পৰা নামনি অসমলৈ অকল কংগ্ৰেছৰ জয় জয় আৰু মই আমি দেখিবলৈ পাইছোঁ আৰু ৰাইজে এইবাৰ কংগ্ৰেছক আঁকোৱালি ল'ব। যেহেতু আপনি পৰ্বতঝৰাৰ গাঁৱে গাঁৱে ইতিমধ্যে গৈ আছে, আগন্তুক যি 26ত নিৰ্বাচন হ'বলৈ গৈ আছে, এই 26ৰ নিৰ্বাচন বিধানসভা নিৰ্বাচনত আপুনি আশাবাদী নে কিবা? চাওক, সকলোৱে আশা কৰিব পাৰে, সকলোৱে ৰাইটছ আছে, অধিকাৰ আছে। সকলোৱে আশা কৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি বিচাৰে, গৌৰৱ গগৈ ডাঙৰীয়াই, আমাৰ অসমৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যদি বিচাৰে যে পৰ্বতঝৰাত চলেমান আলী শ্বেখে কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, তেতিয়াহ'লে মই পৰ্বতঝৰাৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। আৰু পৰ্বতঝৰা ৰাইজে যিহেতু মোক ভালকৈ চিনি পায়, পৰ্বতঝৰাৰ সৰ্বস্তৰৰ ৰাইজে যেনেদৰে মোক ভাল পায় আৰু চিনি পায়, মোক নিশ্চিতভাৱে কংগ্ৰেছ দলৰ পৰা জিকাই লৈ যাব। আপনি যে প্ৰাৰ্থিত্ব কৰি আছে, যিহেতু আশাবাদী প্ৰাৰ্থী, কি ইস্যু লৈ আপনি আগন্তুক এই বিধানসভা? চাওক, মোৰ যিহেতু পৰ্বতঝৰাৰ জন্ম, পৰ্বতঝৰাৰ মাজমজিয়াত জন্ম, পৰ্বতঝৰাৰ মাজমজিয়া দেৱীতলাত মোৰ জন্ম, দেৱীতলাত মোৰ ঘৰ। মই জানো বিশেষকৈ পৰ্বতঝৰা অঞ্চলত ৰাস্তা ঘাট নাই। পৰ্বতঝৰা অঞ্চলত দুখীয়া মানুহ, পৰ্বতঝৰা অঞ্চলৰ ৰাইজৰ সুখ দুখ বেদনা মই গম পাওঁ। তো ৰাইজে বিচাৰি আছে যে পৰ্বতঝৰাত যদি মোৰ নিচিনা এজন নেতা আহে, তেতিয়াহ'লে ৰাইজে বহুত ভাল পাব। মই বিশেষকৈ ৰাস্তা ঘাট, মোৰ প্ৰথম কাম হ'ব ৰাস্তা ঘাট। পৰ্বতঝৰা অঞ্চলৰ যিমান ৰাস্তা ঘাট আছে, মই এটা ৰাস্তা ঘাটো
মানে হেৰি নথম, চব ৰাস্তা ঘাট ভাল কৰি দিম। বিশেষকৈ আৰু এটা কি ক'ম আপোনালোকক কি ক'ম, এইবেলি BTC নিৰ্বাচনত UPPL দলক কিয় ভোট দিয়া নাই মানুহে? কাৰণ UPPL দল বিজেপিৰ লগত আছিল আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া যদিও ভিতৰে ভিতৰে আছিল, কিন্তু ৰাইজে গম পোৱা নাছিল। সেইকাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি BPF দলক ভোট প্ৰদান কৰিছিল। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিদিনা বিজেপিৰ লগত তেওঁ মিত্ৰতা কৰিলে, পৰ্বতঝৰাৰ ৰাইজে বহুত বেয়া পাইছে, BTCৰ ৰাইজে বেয়া পাইছে। গতিকে BTCৰ ৰাইজে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক কোনো পধ্যেই বিধানসভা নিৰ্বাচনত ভোট নিদিয়ে। বিশেষকৈ কংগ্ৰেছ দলত ৰাইজে আঁকোৱালি লৈছে আৰু BTC অঞ্চলত যিমানখিনি বিধানসভাৰ সমষ্টি আছে, গোটেইকেইটা কংগ্ৰেছ দলে দখল কৰিবলৈ প্ৰস্তুতি চলাইছে।